সংঘাতবিহীন জীৱনৰ কোনো মূল্য নাই হেহে জীৱনত প্ৰত্যাহ্বানৰ প্ৰয়োজন আৰু প্ৰত্যাহ্বান নাথাকিলে জীৱনৰ উন্নতি নহয় নমস্কাৰ মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকৰ মাজলৈ লৈ আহিছো আগষ্ট মাহৰ 12টা ৰাশিফল প্ৰতিটো মাহৰ ৰাশিফল লৈ অহাৰ দৰে এই বিলিও আগষ্ট মাহৰ ৰাশিফলসমূহ আপোনালোকৰ মাজত লৈ আহিছো প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ এটা লাইক এটা শ্বেয়াৰ এটা কমেন্টে এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ বনাবৰ কাৰণে মোক যথেষ্ট উৎসাহিত কৰি আহিছে আহক আমি আজি আলোচনা কৰিম আগষ্ট মাহৰ ৰাশিফল আৰু এই মাহটোত গ্ৰহচক্ৰৰ গ্ৰহস্পত এনে ধৰণৰ যে মিথুন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে শুক্ৰ আৰু বৃহস্পতি দেৱগুৰু বৃহস্পতি আৰু দৈত্যগুৰু শুক্ৰ কৰ্কট ৰাশিত অৱস্থান গ্ৰহণ কৰিছে ৰবি আৰু বুধ সিংহ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে কেতু আৰু কন্যা ৰাশিত অৱস্থান গ্ৰহণ কৰিছে মংগল গ্ৰহ আৰু তুলা ৰাশিত গ্ৰহণ কৰিছে চন্দ্ৰ আৰু কুম্ভ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে ৰাহু আৰু মীন ৰাশিত অৱস্থান গ্ৰহণ কৰিছে শনি জানহক প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকলৈ এটি বিশেষ অনুৰোধ যদিহে মোৰ এই চেনেলটোৰ কাৰণে আপুনি নৱাগত হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছো আমি প্ৰথমতে আলোচনা কৰিছো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ ৰাশিফল মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তৃতীয় স্থানত অৰ্থাৎ ভাতৃস্থানত শুক্ৰ আৰু বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে বন্ধু স্থানত ৰবি আৰু বুধ অৱস্থান গ্ৰহণ কৰিছে পঞ্চম স্থানত কেতু গ্ৰহে অৱস্থান কৰিছে আৰু শত্ৰু স্থানত মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে আৰু সপ্তম স্থানত পত্নী স্থানত চন্দ্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে আৰু দশম স্থানত কোনো গ্ৰহে অৱস্থান কৰা নাই একাদশ স্থানত ৰাহু অৱস্থান কৰিছে আৰু দ্বাদশ স্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰি মিশ্ৰিত ফলৰ এক ফলাফল নিৰ্ণয় কৰিছে আমি প্ৰথমতে আহিছো বিশেষকৈ যিহেতুকে দেৱগুৰু বৃহস্পতি আৰু শুক্ৰ দ্বিগুৰু যুগৰ সৃষ্টি কৰিছে তৃতীয় স্থানত হেহে মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত যথেষ্ট নতুন বন্ধুৰ পৰিচয় হ'ব ভাতৃ সহায় পাব ভাতৃ সহায় কৰিব বুধাদিত্য যুগ চতুৰ্থ স্থানত থকাৰ কাৰণে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ ছাত্ৰ ছাত্ৰীসকলে বিদ্যা শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰিব পাৰিব তেওঁলোকৰ স্মৃতি শক্তি বা অন্যান্য বিষয়ত তেওঁলোকে পাৰ্গতালীসমূহ প্ৰদৰ্শন কৰিব পাৰিব বা প্ৰশংসাত পঞ্চভূত হ'ব বা তেওঁলোকৰ প্ৰশংসা চাৰিওফালে বিয়পি পৰিব কিন্তু পঞ্চম স্থানত কেতু গ্ৰহৰ অৱস্থান হেতুকে লক্ষী স্থানখনত বেয়া যিহেতুকে ব্যৱসায় বাণিজ্য ইত্যাদিৰ ক্ষেত্ৰত এই মাহটোত কিছু অসুবিধাৰ সৃষ্টি হ'ব সঞ্চয়ৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰিবাৰিক ক্ষেত্ৰত অকণমান অসুবিধা হ'ব পাৰিবাৰিক ক্ষেত্ৰত মতানৈক্য হ'ব পাৰে পাৰিবাৰিক ক্ষেত্ৰত তেওঁলোকৰ ভাই ভগ্নীৰ মাজত বা পতি-পত্নীৰ মাজত আদৰ্শগত অমিলৰ কাৰণে কিছু বাক বিতণ্ডা হ'ব পাৰে আৰু ষষ্ঠ স্থানত শত্ৰু স্থানত মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰা হেতুকে কৰ্মস্থানত তেওঁলোকৰ সহযোগীসকলে বা কৰ্মস্থানত তেওঁলোকৰ সহকাৰীসকলৰ লগত সংঘাতত লিপ্ত হ'ব বা অফিচ কাছাৰী ইত্যাদিবিলাকত উচ্চপদস্থ বিষয়াৰ সৈতে তেওঁলোকৰ সংঘাতপূৰ্ণ জীৱন আৰম্ভ হ'ব আৰু বিশেষকৈ ৰাহু আৰু শনি অশুভ হৈ থকাৰ কাৰণেই মেঘ ৰাশিৰ জাতক জাতিকাসকলে কিছু পেটৰ ৰোগত ভুগিব পাৰে আৰু শনিৰ কাৰণে বিচলিত হ'ব পাৰে মানুহৰ কথাত টকা পইচাৰ অজস্ৰ খৰচ হ'ব যদিও দ্বিগুৰু যুগ অৱস্থিত হৈ থকাৰ কাৰণে শুক্ৰ আৰু বৃহস্পতি একেলগে হৈ থকাৰ কাৰণে যথেষ্ট নিৰাময় পাব আমি আহিছো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই মাহটো এক মিশ্ৰিত ফলাফল বুলি ক'ব লাগিব যিহেতুকে ধনস্থানত শুক্ৰ আৰু বৃহস্পতি একেলগে নিবাস কৰিছে আৰু তৃতীয় স্থানত ৰবি বুধ বুধাদিত্য যুগে অৱস্থান গ্ৰহণ কৰিছে চতুৰ্থ স্থানত কেতু গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে পঞ্চম স্থানত মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে ষষ্ঠ স্থানত চন্দ্ৰ গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে আৰু দশম স্থানত ৰাহু আৰু একাদশ স্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে গতিকে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব বৃষ ৰাশিৰ জাতক জাতিকাসকল যিসকল ছাত্ৰ ছাত্ৰী সায়েন্স বিষয়ত অধ্যয়ন কৰি আছে বা কলা বিষয়ত কলা সংস্কৃতি বিষয়ত
অধ্যয়ন কৰি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব আৰু অৱশ্যে কৰ্মস্থানত চাকৰিয়ালসকলৰ ক্ষেত্ৰত কৰ্মস্থানত কিছু জটিলতা বাঢ়িব চাকৰি বাকৰি লাভৰ ক্ষেত্ৰত কিছু জটিলতা বাঢ়িব পাৰে কাৰণ দশম স্থানত শনিৰ অৱস্থান গ্ৰহণ কৰিছে কিন্তু মংগল গ্ৰহ পঞ্চম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে অত্যাধিক খৰচান্ত হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলে আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে ষষ্ঠ স্থানত মংগল গ্ৰহই অৱস্থান গ্ৰহণ কৰা হেতুকে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰৰ সন্মুখীন হ'ব যিসকল ডায়েবেটিছ সুগাৰ বা অন্যান্য তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰত ভুগি থকা লোক সেইসকলে কিছু সাৱধানতা অৱলম্বন কৰিব পাৰিব বা কৰিব লাগিব ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তৃতীয় স্থানত বুধ গ্ৰহই অৱস্থান গ্ৰহণ কৰি ৰবিৰ লগত অৱস্থান গ্ৰহণ কৰা হেতুকে ব্যৱসায়ত উন্নত ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ আমি আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বৰ্তমান সময়খিনিত মিথুন ৰাশিৰ লগ্ন বা গৰ্ভত বৃহস্পতি আৰু শুক্ৰ একেলগে অৱস্থান গ্ৰহণ কৰা হেতুকে মিথুন ৰাশিৰ ক্ষেত্ৰত এক নতুন দিনৰ সূচনা কৰা বুলি ক'ব লাগিব লগ্নত বৃহস্পতি আৰু শুক্ৰ একেলগে হেতুকে বিশেষকৈ তেওঁলোকে চাকৰি বাকৰিৰ সুবিধা কৰ্মত সুস্থিৰতা বা কৰ্মলাভ মান সন্মান বৃদ্ধি যশস্যা বৃদ্ধি এই ধৰণৰ বিষয়খিনি তেওঁলোক লাভ কৰিব ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ তেওঁলোকৰ হাতেৰে ব্যৱসায় চলিব বিশেষকৈ পানীয় দ্ৰব্যৰ ব্যৱসায় তেওঁলোকৰ অত্যন্ত সুন্দৰ হ'ব ভাই ভাতৃৰ সহায় সহযোগিতা লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ যিহেতুকে ধনস্থানত বুধ গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে সেয়েহে ছাত্ৰ ছাত্ৰী বিদ্যা শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ তাৰ লগে লগে বন্ধু স্থানত মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰা হেতুকে বন্ধুৰ পৰা কিছু উপকাৰিতা হ'ব বা বন্ধুই কিছু প্ৰতাৰণা কৰিব পাৰে বা বন্ধুৰ দ্বাৰা বিচলিত হোৱাৰ সুবিধা থাকিব ৰাহু শনি যদিও অশুভ গৰ্ভত বৃহস্পতি আৰু শুক্ৰ অৱস্থান গ্ৰহণ কৰা হেতুকে ৰাহু শনিৰ অশুভতা কিছু খণ্ডন হ'ব বৃহস্পতি শুক্ৰৰ শুভ প্ৰভাৱত তেওঁলোকে মানসিকভাৱে সবল হ'ব আনন্দিত হ'ব আনন্দ লাভ কৰিব মান সন্মান বাঢ়িব বা কৰ্মস্থানত সুবিধা হ'ব কৰ্মস্থান লাভ হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ পাৰিবাৰিক দিশত অত্যন্ত সুন্দৰ পাৰিবাৰিক ক্ষেত্ৰখনত আগৰ বা পুৰণা কিছুমান ঝামেলা পৰিহাৰ কৰি নতুন দিশত তেওঁলোকে আগবাঢ়িব সঞ্চয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত লগ্নত ৰবি আৰু বুধে অৱস্থান গ্ৰহণ কৰিছে ধনস্থানত কেতু গ্ৰহই অৱস্থান গ্ৰহণ কৰিছে সেয়েহে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফলেৰে আগষ্ট মাহটো পাৰ হ'ব বিশেষকৈ মূৰৰ বিষ চকুৰ বিষ এই ধৰণৰ সমস্যা লাভ কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ গৰ্ভত বুধ গ্ৰহই অৱস্থান গ্ৰহণ কৰা হেতুকে কৃষি সামগ্ৰীৰ ব্যৱসায়ী পানীয় দ্ৰব্যৰ ব্যৱসায়ী ফল মূলৰ ব্যৱসায়ী খাদ্য বা গ্ৰচাৰী বিজনেছ বা লোহা লকৰৰ ব্যৱসায় ইত্যাদিবিলাকত অত্যন্ত লাভান্বিত হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে অৱশ্যে ধনস্থানত কেতুযুক্ত হৈ থকা কাৰণে অত্যাধিক খৰচান্ত হ'ব বা নতুন পৰিকল্পনাৰ জৰিয়তে খৰচান্ত হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা লাভ কৰিব বিদ্যা বন্ধুৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ চাকৰিয়ালসকলে পদোন্নতি লাভৰ আশা বা চাকৰিয়ালসকলৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স্নেহভাজন হ'ব পাৰিব আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ লগ্নত কেতুযুক্ত হৈ থকাৰ কাৰণে কিছু বেমাৰ আজাৰৰ সন্মুখীন হ'ব সিংহ ৰাশিৰ জাতক জাতিকা তেওঁলোকে খৰচান্ত হ'ব তেওঁলোকে বিভূতিত পৰিব তেওঁলোকে বিচলিত হ'ব আন মানুহৰ দ্বাৰা তেওঁলোকৰ সম্পদ হৰণ হ'ব পাৰে গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু অসুবিধা ভোগ কৰিব সপ্তম স্থানত ৰাহুযুক্ত হৈ থকাৰ কাৰণে পতি পত্নীৰ মাজত কিছু বাকবিতণ্ডা বা অমিল হ'ব বা কিছু ক্ষেত্ৰত সংঘাতপূৰ্ণ হ'ব অষ্টম স্থানত শনি গ্ৰহ অৱস্থান গ্ৰহণ কৰা হেতুকে হ'বলগীয়া কাম পিছুৱাব বা কিছু বিবোধিত পৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকল আমি আহিছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত
কন্যা ৰাশিৰ জাতক জাতিকাসকল লগ্নত যেহেতুকে মংগল গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে সেই কন্যা ৰাশিৰ জাতক জাতিকাসকলে তেজৰ লগত সম্পৰ্কিত হৈ থকা বেমাৰ আজাৰ বা দুৰ্ঘটনাত পতিত হ'ব পাৰে এই মাহত ৰক্তক্ষৰণ হ'ব পাৰে ধনস্থানত চন্দ্ৰগ্ৰহণ অৱস্থান কৰা হেতুকে ধনস্থান অত্যন্ত সুন্দৰ কিন্তু সপ্তম স্থানত শনি অৱস্থান গ্ৰহণ কৰা হেতুকে পাৰিবাৰিক দিশত কিছু অসুবিধা লাভ কৰিব তেওঁলোকে মতানৈক্য পাব মনমালে তেওঁলোকৰ বিৰোধী শক্তি ষ্ট্ৰং হ'ব শত্ৰুস্থানত ৰাহুযুক্ত হৈ থকাৰ কাৰণে কিছু শত্ৰুতা লাভ কৰিব তেওঁলোকৰ মিছাদোষত দুখী হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকা তেওঁলোকৰ স্বাস্থ্যহানি যোগ আৰু দুৰ্ঘটনাত পতিত হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তুলা ৰাশিৰ বিশেষকৈ শত্ৰু স্থানত শনি গ্ৰহ অৱস্থান গ্ৰহণ কৰিছে আৰু দশমত ৰবি গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে শত্ৰু স্থানত শনি গ্ৰহ অৱস্থান গ্ৰহণ কৰা তুলা ৰাশিৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব শত্ৰুতা লাভ কৰিব বা হ'বলগীয়া কাম পিছুৱাব বা কিছু ক্ষেত্ৰত মাটি বাৰীৰ লগত ঝামেলা পাব জটিলতা বাঢ়িব চাকৰিয়ালসকলৰ ক্ষেত্ৰত কিছু উচ্চপদস্থ বিষয়ৰ পৰা দুৰ্ব্যৱহাৰ লাভ কৰিব বা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত কিছু ব্যৱসায়ত ধীমাগতিৰে আগবাঢ়িব লাগিব নতুন পৰিকল্পনা কৰিব যদি তেওঁলোকৰ নতুন পৰিকল্পনা পূৰ্ণাংগ ৰূপত প্ৰতিভূত নহ'ব দশমত ৰবি গ্ৰহে অৱস্থান গ্ৰহণ কৰা হেতুকে কৰ্মত কিছু জটিলতা লাভ কৰিব পাৰিবাৰিক দিশত বেয়া নহয় পাৰিবাৰিক দিশত সুন্দৰ বৃহস্পতিৰ শুভ দৃষ্টিৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি ক'ব লাগিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যেহেতুকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দশম স্থানত কেতু গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে সেয়েহে কৰ্ম বিচ্যুতি হ'ব পাৰে কৰ্ম হাতৰ পৰা গুচি যাব পাৰে বা কৰ্মশূন্য হ'ব পাৰে গতিকে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সাৱধানে চলাটো উচিত হ'ব চতুৰ্থ আৰু পঞ্চম স্থানত ৰাহু আৰু শনিৰ অৱস্থান হেতুকে বন্ধু বিৰোধ হ'ব পাৰে বন্ধুৰ দ্বাৰা বিচলিত হ'ব পাৰে বন্ধুৰ দ্বাৰা অপকাৰিত হ'ব পাৰে আৰু বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পঞ্চম স্থানত শনিযুক্ত হৈ থকাৰ কাৰণে লক্ষী স্থানত শনিযুক্ত হৈ থকাৰ কাৰণে জমা ধন খৰচ হ'ব বা তেওঁলোকৰ শত্ৰুতা লাভ কৰিব বা নিজৰ মানুহ নিজৰ ঘৰৰ পৰিয়াল ইত্যাদিবিলাকে তেওঁলোকৰ সহযোগিতা নকৰিব আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ চতুৰ্থ স্থানত শনি আৰু সপ্তম স্থানত বৃহস্পতি আৰু শুক্ৰই অৱস্থান গ্ৰহণ কৰিছে আৰু চতুৰ্থ স্থানত শনিয়ে অৱস্থান কৰিছে মীন ৰাশিত অৱস্থিত হৈছে শনি সেয়েহে প্ৰত্যক্ষ দৃষ্টি লাভ কৰিছে শুক্ৰ আৰু বৃহস্পতিৰ কাৰণে আমি সকলোৱে জানো ধনু ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি সপ্তম স্থানৰ পৰা পূৰ্ণাংগ দৃষ্টি হেতুকে তেওঁ নহ'বলগীয়া কাম বহু দিনৰে পুৰণি পেলাই থোৱা কাম এই মাহত নিশ্চয় হ'ব তেওঁলোকে সা সন্মানৰ অধিকাৰী হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ যিসকল কলা বিষয়ক ছাত্ৰ ছাত্ৰী যিসকল বিজ্ঞান বিষয়ক ৰসায়ন শাস্ত্ৰ বিষয়ক ছাত্ৰ ছাত্ৰীসকল অত্যন্ত লাভান্বিত তেওঁলোকৰ যশস্যা বাঢ়িব তেওঁলোকে পাৰদৰ্শিতা দেখাব পাৰিব আৰু চতুৰ্থ স্থানত শনি গ্ৰহ অৱস্থান হেতুকে বন্ধুৰ পৰা সাৱধান ইফালে নৱম স্থানত মংগল গ্ৰহে অৱস্থান কৰা হেতুকে কিছু সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ হ'ব তেওঁলোকৰ সম্পদ হৰণ হ'ব পাৰে বা পঢ়া শুনাৰ ক্ষেত্ৰখনত কিছু বিচলিত হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু বিচলিত হ'ব পাৰে অৱশ্যে গুৰু আৰু শুক্ৰৰ সুপ্ৰভাৱত তেওঁলোকে লাভান্বিত হ'ব আমি আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত মকৰ ৰাশিৰ বিশেষকৈ ধনস্থানত ৰাহুৰ অৱস্থান গ্ৰহণ কৰিছে অষ্টম স্থানত কেতু গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে আৰু ভাতৃস্থানত শনি গ্ৰহে অৱস্থান গ্ৰহণ কৰিছে গতিকে মকৰ ৰাশিৰ ধনস্থানত যিহেতুকে ৰাহু অৱস্থান কৰিছে ধনস্থানৰ ক্ষেত্ৰখনত কিছু অশুভ হ'ব বা তেওঁলোকৰ আয় উপাৰ্জন পাবলগীয়া টকা বা এই ধৰণৰ ক্ষেত্ৰখনত তেওঁলোকৰ কিছু মূৰৰ কামৰণি হ'ব অষ্টমত কেতুযুক্ত হেতুকে তেওঁলোকে কৰ্মস্থানৰ পৰা কিছু অসুবিধা পাব কৰ্মস্থানত তেওঁলোকৰ দুৰ্ব্যৱহাৰ হ'ব পাৰে বা মিছা দুখত দুখী হ'ব পাৰে স্কিনৰ সমস্যা পাব ছালৰ ৰোগৰ সমস্যা হ'ব বা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অৱশ্যে অত্যন্ত সুন্দৰ তেওঁলোকে লাভ কৰিব যশস্যা
আৰু সপ্তম স্থানত ৰবিবুধ বুধাদিত্য যোগ থকা হেতুকে মকৰ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ পাত্ৰ পাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমাস্পদে প্ৰেমাস্পদক মিলিত হ'ব এই আগষ্ট মাহত। কুম্ভ ৰাশিলৈকে আহিছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত লগ্নত ৰাহু, ধনস্থানত শনি। কিছু সাৱধানে থাকিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ প্ৰচুৰ খৰচান্ত হ'ব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। ধনস্থানত শনিযুক্ত হৈ আছে আৰু লগ্নত ৰাহুযুক্ত হৈ আছে, গতিকে পেটৰ সমস্যা পাব, পেটৰ ৰোগত ভুগিব, ইনডাইজেষ্ট প্ৰব্লেম, কোষ্ঠকাঠিন্য, এই ধৰণৰ সমস্যাত ভুগিব মকৰ ৰাশিৰ জাতক জাতিকাসকলে, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। তেওঁলোকে অৱশ্যে পঞ্চম স্থানত গুৰু আৰু শুক্ৰৰ দৃষ্টিয়ে কিছু লাভান্বিত কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত, ঘৰুৱা বাক বিতণ্ডাৰ ক্ষেত্ৰত বা ঘৰুৱা মিলা মিছাৰ ক্ষেত্ৰত গুৰু বৃহস্পতি আৰু শুক্ৰই সহায় কৰিব। তেওঁলোকৰ আইন কামৰ ক্ষেত্ৰত কিছু সহায় কৰিব বৃহস্পতি আৰু শুক্ৰই। সঞ্চয়ৰ ক্ষেত্ৰতো তেওঁলোকে কিছু লাভান্বিত হ'ব। আমি একেবাৰে শেষত আহিছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ইতিমধ্যে শনি লগ্নত অৱস্থান গ্ৰহণ কৰা হেতুকে তেওঁলোকে চঞ্চলতা বাঢ়িব। তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকে সঠিক সিদ্ধান্তৰ পৰা আঁতৰত থাকিব, বন্ধুৰ পৰা প্ৰতাৰিত হ'ব, বন্ধুৰ পৰা বিচলিত হ'ব। গতিকে কিছু সাৱধান হৈ থকা দৰকাৰ হ'ব মীন ৰাশিৰ ক্ষেত্ৰত। মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বন্ধু লাভ হ'ব। বৃহস্পতি আৰু শুক্ৰ বন্ধুস্থানত থকা হেতুকে কিছু বন্ধু লাভ হ'ব। পঞ্চম স্থানত ৰবি বুধাদিত্য যোগ হৈ থকাৰ কাৰণেই বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, তেওঁলোকে বিদ্যা লাভ কৰিব। কিন্তু কিছু সাৱধান হৈ থাকিব লাগিব শনি গ্ৰহৰ কাৰণে, যিহেতুকে লগ্নত শনি গ্ৰহ অৱস্থান গ্ৰহণ কৰি কিছু অশুভ আৰু মিশ্ৰিত ফলাফল নিৰ্ণয় কৰিছে। বন্ধু বান্ধৱীসকল, আগষ্ট মাহৰ 12টা ৰাশি ৰাখিবলৈ এনেকুৱা ধৰণৰ আছিল। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত গৈ হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।